Even as it's raining investments at the just concluded Advantage Assam 2.0 summit at state capital Guwahati, it's a green revolution unfolding at one of the most sought-after pavilions at the ambitious state-backed summit. Neelam Datta, a fast, forward-thinking and enterprising farmer from Pavoi in Assam, caught up in a special rendezvous with any news channel head Manita Kaleta on the green revolution that is being brewed by the Pavoi Greens Initiative. Being branded as a nation's first organic seed company, the initiative has brought about a paradigm shift in organic green edibles. Speaking to Navanita Kaleta, the man of the moment, Neelam Datta cited that he went on to hear his calling of curating this initiative, sourcing inspiration from his father, who was a farmer and a man of the soil in Assam. অসম গৌৰৱ বঁটাপ্ৰাপ্ত নীলম দত্ত ডাঙৰী আমাৰ সৈতে আছে আৰু পাভৈ গ্ৰীনছ আমি যেনে ধৰণৰ দেখিলোঁ এডভান্টেজ অসম 2.0 ইমান সুন্দৰভাৱে ইণ্ডিয়াছ ফাৰ্ষ্ট অৰ্গেনিক সিড কোম্পানী বুলি আপোনালোকৰ ব্ৰেণ্ডিংটো কৰা হয় প্ৰথমতেতো আপোনাক শুভেচ্ছা জনাইছোঁ অসমৰ বস্তুৰ পৰা লগতে অন্যান্য বাহিৰৰ বস্তুবোৰ ইমান সুন্দৰভাৱে অৰ্গেনিকেলি খেতি কৰি জৈৱিক খাদ্য পদাৰ্থ সকলোকে প্ৰদান কৰাৰ যি আপোনাৰ প্ৰচেষ্টা তাৰ শলাগো ইতিমধ্যে চৰকাৰৰ পৰা লোৱা হৈছে জনসাধাৰণেও লৈছে কিন্তু মই জানিব বিচাৰিম যে এই কথাখিনি মনলৈ কেনেকৈ আহিল আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো মোৰ স্বৰ্গীয় পিতৃৰ পৰা আমি অনুপ্ৰেৰণা পালোঁ কিয়নো বাবাই খেতি কৰিছিল তেওঁ এজন খেতিয়ক আছিল চ' সেইকাৰণে আমাৰো এটা দায়বদ্ধতা থাকে আমাৰ সমাজৰ ওপৰত বা মাটিৰ ওপৰত সেইকাৰণে ময়ো কৃষক হ'বলৈ ভাবিলোঁ আৰু মই এতিয়া খেতিয়ে কৰোঁ ঠিক আছে আপুনি ক'লে যে আপোনাৰ পিতৃৰ পৰা অনুপ্ৰেৰণা পালে কিন্তু এতিয়া আপোনাৰ পৰা আমি যি দেখিছোঁ ইয়াতে বেঙুনীয়া ৰঙৰ ওলকবি দেখিলোঁ যিটো মই আগতে কেতিয়াও দেখা নাই এই চিডছ ক'ৰ পৰা আপুনি চ' এয়া বিভিন্ন জাগাৰ পৰা আমাৰ কৰা আমাৰ এটা সৰু কলাবৰেশ্যন আছে ছুইজাৰলেণ্ডৰ এটা ট্ৰাষ্ট এতিয়া পৃথিৱীৰ মানে সিহঁতে ট্ৰাষ্ট হয় কোনো মালিক নাই কোম্পানীটোৰ আৰু সিহঁতে পৃথিৱীৰ চবচে ডাঙৰ চিড কোম্পানী হিচাপে হৈছে এতিয়া আৰু তেখেতসকলে বেছি ষ্ট্ৰেছ দিছে আমাৰ জৈৱিক গুটিৰ ওপৰত বা জৈৱিক খেতিৰ ওপৰত আৰু কালাৰ্ড বস্তু কিন্তু আমাৰ এনেও এণ্টি অক্সিডেণ্ট বা যিকোনো বস্তু ৰং থাকিলে শৰীৰৰ কাৰণেও ভাল তো সেইকাৰণে আমি সেনেকৈ ভাবিছোঁ যে আমি মাৰ্কেটত যদি আজিকালি যুৱ চামটো বা যোনেই হওক যদি খেতি কৰি নৰ্মেল ওলকবি কৰি 20 টকা পায় আৰু যদি কালাৰ্ড ওলকবি কৰি 40 টকা পায় কৰাটো একো আপত্তি নাই তো সেইকাৰণে কথাটো হৈছে যে সাধাৰণ এজন গ্ৰাহকে বা ক্ৰেতাই আপোনালোকৰ তাৰ পৰা এই ধৰক যদি সিডছ হওক গুটিয়েই হওক বা যদি তেওঁলোকে ফল মূল আদি বা চব্জি ক্ৰয় কৰিব বিচাৰে কেনেকৈ কৰিব তাত দুটা উপায় এতিয়া বৰ্তমান আমি অনলাইনে আমাৰ সিডছখিনি বিক্ৰী কৰি আছোঁ বা দুই এখন যেনেকৈ ডেফোডিল নাৰ্চাৰী তাত কৰিছোঁ আৰু তাৰপৰি আমি B2B আমি বাহিৰা কিছুমান কোম্পানী বা আমি এক্সপৰ্টো কৰিছোঁ আৰু যিহেতু আমাৰ এতিয়ালৈকে আউটলেট নাই বা আমাৰ সেইখিনি আৰ্থিকভাৱে এনেকুৱা ক্ষমতাও নাই কি আমি আহি গুৱাহাটীত দোকান এখন দিওঁ লাহে লাহে এইটো চিন্তা কৰিম আমি এনেকৈ আউটলেট কৰিবলৈ বা আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিলেও পাব আমি এতিয়া বক্সেছত মানে আমি কমিউনিটি ছাপৰ্টেড এগ্ৰিকালচাৰ বুলি এটা চিষ্টেম কৰিছোঁ য'ত আমাৰ কনজিউমাৰখিনি আমাক ডাইৰেক্ট অৰ্ডাৰ দিয়ে আমি সেই অনুপাতে কোনো মিডিলমেন বা মধ্যভোগী নোহোৱাকৈ আমি সিহঁতক ছাপ্লাই কৰোঁ চব্জিখিনি গুৱাহাটীত যদি কোনোবাই আপোনালোকক কোনোবা এটা অৰ্ডাৰ দিব বিচাৰে কনচাৰ্ণ তেতিয়া আপোনালোকক যোগাযোগ কৰিলে আপোনালোকে সেইখিনি পঠিয়াই দিব পাৰিব পায় আমি খালি ছিজনেল ভেজিটেবলছটো কৰোঁ মানে সেই বতৰীয়া খেতিখিনিতো আমাৰ সেই ছিজনৰ আগতে অৰ্ডাৰখিনি দিব লাগিব সেই অনুপাতেহে পাব এক্সাক্টলি যেহেতু কালাৰ্ড ভেজিটেবলছ এণ্টি অক্সিডেণ্টৰ কথা আপুনি কৈছে তাৰোপৰি ছাষ্টেইনেবিলিটি যথেষ্টখিনি থাকে আৰু দেহৰ কাৰণে ভাল আৰু লগতে আজিকালি শিশুসকলেতো শাক চব্জি খাবলৈ বৰ টানেই পায় ৰঙে হয়তো তেওঁলোকক আকৰ্ষিত কৰিব পাৰে নহয় হয় আৰু তাত দ্বিতীয়তে আৰু এটা চবচে ডাঙৰ বস্তু আহিছে কি আজিকালি শাক চব্জি যোনখিনি খাইছোঁ তাত মানে যোনখিনি হাৰত আমাৰ ৰাসায়নিক সাৰ বা দ্ৰব্য মাৰিছে কেমিকেল কৰিলে তাত কোনো চেক এণ্ড বেলেঞ্চেছ নাই চ' সেই শৰীৰত বেয়া বস্তুটোৱে গৈ আছে সেইকাৰণে পেচেণ্ট বা আমি শুনিছোঁ যে বাঢ়িছে চ' আমি আশাবাদী কি আমাৰ যদি চব্জিখিনিৰ পৰা এটা কিবা চেঞ্জ এটা আহিব পাৰে বা গুটিৰ পৰা আমি তাতো গোটেই অসমখনক খাবকৈ চব্জি কৰিব নোৱাৰিম কিন্তু এইটো আমাৰ আশা কি এটলিষ্ট আমাৰ ভেজিটেবলছখিনি যদি কালাৰ্ড হয় ভাল হয় বা আমি নতুন যোনবিলাক ইণ্ট্ৰডিউচ কৰিছোঁ যেনেকৈ লেটিউজ বা যিকোনো বস্তু যোনখিনি ডাইৰেক্ট কনজিউম কৰিব পাৰে তো সেনেকুৱা বস্তুবিলাক আমি ইণ্ট্ৰডিউচ কৰিব চেষ্টা কৰিছোঁ বা কৰিছোঁ আমাৰ মাৰ্কেট আৰু এই চিডছখিনি আমাৰ অসমতে হোৱা তো এইখিনি সেইকাৰণে ক্লাইমেট ৰেজিলিয়েণ্ট হয় তো আমাৰ বাহিৰত কি হয় যেতিয়া বাহিৰৰ পৰা গুটিটো আহে তেতিয়া সেই বস্তুটো দুটা হয় এটা হ'লতো F1 হাইব্ৰিড বা সিহঁতক অলৰেডি জেনেটিকেলি মেনিপুলেট কৰি দিয়ে সিহঁতে অহা বছৰ নহয় আৰু হ'লেও সেই বস্তুটো নাথাকিব থেংক ইউ ছ' মাছ আপুনি আমাৰ সৈতে কথা পতাৰ কাৰণে এণ্ড আমি নিশ্চয় ভাবোঁ যে ইয়াৰ জৰিয়তে বা এইখিনি কথা আপোনাৰ এই বাণীখিনি পোৱাৰ পিছতো বহুতৰ বাবে সহায়ক হ'ব